ঢিঙৰ বৰবিল কছাৰীবাৰীত ঐতিহাসিক অসম আন্দোলনৰ এজন শ্বহীদৰ পুত্ৰৰ উচপনি সুদীৰ্ঘ 40 বছৰ পিছত নিজৰ পৈতৃক সম্পত্তি চাই উচপি উঠিল শ্বহীদৰ পুত্ৰগৰাকী শ্বহীদ পুত্ৰ মনজিত নাথৰ ঘৰ ঢিঙৰ ভকত গাঁৱত মনজিত নাথৰ শ্বহীদ পিতৃৰ নাম পীতাম্বৰ নাথে বৰবিল কছাৰীবাৰীত আন বহু খিলঞ্জীয়া লোকৰ সৈতে খেতি-বাতি কৰি আহিছিল কিন্তু 83 চনত পীতাম্বৰ নাথক কুদ্দুছ আলী নামৰ এটা মাতব্বৰে হত্যা কৰি নদীত উটুৱাই দিছিল পীতাম্বৰ নাথৰ দুৰ্ভগীয়া পত্নী পুত্ৰ আৰু পৰিয়ালৰ লোকে চাব পৰা নাছিল মৃতদেহ আনকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সৌভাগ্য নহল পৰিয়ালটো বিগত 40 বছৰে বুকুত একুৰা জুই লৈ পিতৃক হেৰুৱাৰ বেদনাৰে ঘূৰি ফুৰিছে মনজিত নাথে বৰবিল কছাৰীবাৰীত খিলঞ্জীয়াৰ পৈতৃক সম্পত্তিৰ উদ্ধাৰ অভিযানত ওলাই আহিল মনজিত নাথো পৈতৃক সম্পত্তি আৰু পিতৃক হত্যা কৰি স্থান চাই সেই স্থানতে আৱেগিক হৈ মনজিত নাথে বৰ্ণনা কৰি গৈছে সেই কৰুণ কথা বুলি কছাৰী এখন পাম আছিলে দেউতাই তাতে আছিলে দেউতা তাত থাকোঁতে মানে 83 আন্দোলন হ'ল আন্দোলনত মানে দেউতাক মই আহিবলৈ সৰু বা আহিছিলোঁ যদিও দেউতাক মই বিচাৰি নাপালোঁহি আহি পেলাই আহিছিলোঁ মঠাই সিফালৰ পৰা আমাক ঘূৰাই দিয়াৰ পিছত দেউতা ডেড বডিটো চাবলৈ কাৰণে আহিলোঁ ডেড বডিটো আৰু দেউতা আহি পেলাই নদীত পেলাই দিলে বুলি অলৰেডি গম পাইছোঁ মিয়াই মাৰিছিলে মিয়া মানে কিবা 83 আন্দোলন এটা আছে মিয়াই মানে গণ্ডগোলত হৈ তেওঁলোকে কিবা এটা গণ্ডগোল সেই কুদ্দুছ বুলি কয় এটা মিয়া বুলি কয় তেওঁ ঘূৰ নামটো শুনিব পাইছোঁ মই সৰু আছিলোঁ তেতিয়া তেখেতে আহি পেলাই গতিকে নদীত মানে লাষ্টটোও নাপালোঁ আমি মিয়াই বোলে নদীত পেলাই দিছেগৈ বোলে ব্ৰহ্মপুত্ৰ নদীত পেলাই দিছেগৈ তাত থানা মানুহ আমি আহিছিলোঁ মা কোনোবা আহিছে তেতিয়া আমাক আহিব নিদিয়ে আৰু সম্পত্তি বিচাৰি আছিলোঁ যে আমাৰ প্ৰাপ্যখিনি যিখিনি আমাৰ দেউতাওতো ঢুকালে সেইখিনি মাটিতে তাতেই মাৰিছে মহাপাতৰ খেতি আছিলে মহাপাতৰ খেতি থাকোঁতে তাতে মোৰ মামা ল'ৰা এটা আছিলে ইমানখিনি মানুহ মহাপাততে তাতেই মিয়াই কাটি তেতিয়া আমি আহি যেতিয়া চাওঁ তেজখিনিহে পাইছোঁ খালি জাষ্ট বাকী ডেড বডিটো একো পোৱা নাই খালি কাটি টুকুৰা টুকুৰি কৰি ভৰাই নিছে বুলি শুনিব পাইছোঁ টুকুৰা টুকুৰি কৰি পিচ কৰি বস্তাত ভৰাই নদীত উটাই দিছেগৈ পিতৃৰ যি সম্পত্তি হয় পাব বুলি আশা কৰেনে মই নিশ্চয় আশা কৰোঁ যে পাবই লাগিব মোৰ পিতৃ প্ৰাপ্য মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব আজি যিমান উচিত চলাইছে তেখেতক অশেষ ধন্যবাদ দিছোঁ তেখেতে আৰু আমাৰ এইখিনিও যদি আমাক উতলাই দিয়ে